Good morning, ahi galo moi Papu bhai. To guys, আজি হইছে উৰুকা বুলি কি কম আপোনালোকক উৰুকা স্পেশাল ভিডিও এটা বনাবলৈ যাই আছো আৰু guys এটা মানে নীল ভাই লৈ লও 7টান বাচ্চি এটা মোটামুটি ৰাতিপুৱা আৰু তাক লৈ লও হি উঠৈ নাই কিজানি হইছে আমাৰ গাঁৱৰ মেজি আৰু এটো বনাইছো আমি খুব ধুনিয়াকে আমি মোটামুটি 10-15 জন চলি মিলি ফেলে বনাইছো আৰু সব মেজি আৰু এটো কালি পোৰা হ'ব আজি উৰুকা কালি পোৰা হ'ব এটো আৰু এফালে আছে আমাৰ জগন্নাথ মন্দিৰ ধুনিয়া তো এতিয়া নিলক লৈ ফেলে যাও এটা ফুৰি আহো আৰু আগে খৰচ যাব খৰবাৰে কাপোৰ পিন্ধি আহো আৰু এই চকতে মই সমবাহিক মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছো আজি হৈছে উৰুকাটো ধুনীয়াকৈ আপোনালোকে পালন কৰক আৰু সকলোৱে ভালে ভালে থাকক তো বঢ়িয়াকৈ ঘৰৰ পৰা ওলাই লো কাপোৰ পিন্ধি আৰু এফালে আছে আমাৰ নীল ভাই বাবা চকু বি আছে মানে তই ৰাতিপুৱাই মাতিছে ইয়েছ মই ইমান ৰাতিপুৱা আজিকালি উঠি বনাইছিলোঁ তোৰ কাৰণে আজি ইমান ৰাতিপুৱা কিজানি মই উঠিলোঁ হয় নেকি কোন হয় ৰাতিপুৱা বুলি কথা নাই ৰ'দ ওলছি বাকী আজি উৰুকা বুলি আজি ভিডিঅ'টো উৰুকা স্পেশাল দিম বুলি ভাবিছোঁ অলপমান মানে আজি ক'ত যাম তো কৰি তোক মই কৈছোৱে কালি ফোন কৰি ক'ত যাম মানে চাওঁ এতিয়া তই ৰাতি কোৱা মতে আমি গোটাই মানে নলবাৰীত 4খানমান গাঁও আমি কভাৰ কৰিম তাতে যিমান ভেলা বুজি আছে গোটাইখিনি দেখুৱাম মানে তোৰ মাছ বাছাৰো ফালে একবাৰ যাম বুলি ভাবিছোঁ গোটাইখিনি যি হয় আৰু মিলাই পেলাই এটা ব্লগ বনাই দিম ধুনীয়াকৈ ব্লগটো চাই ভাল লাগিব য়েছ মানে আজি নলবাৰীত মানে কেনেকুৱা টাইপৰ ভেলাঘৰ বনাইছে কেনেকুৱা টাইপৰ মেজি বনাইছে এইগিলাখান আমি চাম অলপমান দেখাম আপোনালোকক গোটা নলবাৰীখনতো ঘূৰিব নোৱাৰোঁ তথাপিও 4-5খন গাঁৱত যাম যাই পেলাই ধুনীয়াকৈ ভিডিঅ' কৰিম ক'ত কেনেকুৱা ভেলাঘৰ বনাইছে ক'ত কেনেকুৱা মেজি বনাইছে খেলা দেখাম না কি অ'কে তো বাকী দেৰি নকৰি যাই থাকোঁ এতিয়া আৰু ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক আজি হ'ল উৰুকা ৰাতি কিন্তু খাব লাগিব মাছে মঙহে তো বলক এই বিখ্যাত ভিডিঅ'টোৰ মাজলৈ আৰু ক'ত কি ভেলাঘৰ মেজি বনাইছে আমি গোটেইখিনি এক্সপ্ল'ৰ কৰোঁ ধুনীয়াকৈ তো এই মেজিটোৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু ধুনীয়াকৈ দেখাইছোঁ গোটেইখিনি আৰু এইটো এটা মেজি বঢ়িয়া লাগিছে কিন্তু ঘূৰি এফালে লোকৰ দিকে আহিলোঁ আৰু ক'তো মানে ভেলাঘৰ এনেকৈ বনোৱাই নাই আৰু বনাইছে কিছুমান জেগাতে নাই সৰুকৈ কিবা লগো আছে এই লগো ঐ ভালে আছ বাবা মজা তোমাৰ তুমি ভালে আছ না আছো মই এনছে তোমাৰ মোক বহুত দেৰি কৰি দিছ মোক কৈছো যাই আছো 1 ঘণ্টামান লগে দিছ নহয় ভাই নলবাৰীখন মই আধাতকৈ বেছি কৰিলোঁ মানে ভেলাঘৰ ক'ৰবাত বনাইছি না মদ ঘৰত বনাইছি না কিন্তু মই দেখাত সেনেকৈ বনোৱা নাই ক'ৰবাত হয়তো বনাব পাৰে মইতো হেড চাওঁ গুগলত চাওঁ মাৰি দি কোনো বনোৱা নাই নেকি এই বনাই যিটো এটা বনাই থৈ নাই তম্বু চিষ্টেমৰ নামটো কৰে আৰু এনা সেইটো আৰু বহাৰ কাৰণে কিন্তু মানুহবিলাক চব বদলি গৈছে আৰু আগৰ দিনৰ মানুহ হ'ব লাগছিল তাৰমানে পথাৰ থাকিলে হয় এটা ভেলাঘৰটো বাদ দি ভাই মেজিয়ে বনোৱা নাই বহুত জেগাত মেজি বনাইছে নে এফালে তহঁত দেখি আমাৰ দেখি মজাকৈ মেজি বনোৱা হৈ গৈছে বাকী তোৰ বজাৰ কৰিছোঁ ন বজাৰ কৰিছোঁ মই মাছ চাছ আমাৰ আনছি ভাদাতে আৰু মাংসটো কিনিম যায় গেছি দাদা আৰু আচ্ছা এতিয়া ৰাতি আৰু মাছেও কিন্তু আৰু ভাবছি আৰু আজি চব খাব আমাক কিমান ছাগাল মাৰা যাব কিমান খাহী মাৰা যাব কিমান ব্ৰইলাৰ মাৰা যাব বয়া লাগে আৰু পেটটো এইবাৰ ভৰ্তি হ'ব কিন্তু ভৰ্তি হ'ব জীৱৰ কথা আমি নাভাবিলে কিনো কৰিম খাবাতো লাগিব য়েছ খাব লাগিব কৰি আছোঁ বহুত বাপ কৰি আছোঁ বাকী ভোকৰা কেনেকুৱা খবৰ কেনেকুৱা মানে চাওঁ এতিয়া অলপকৈ ক'লাকে ভিত্তিত হেৰি মানে হেৰিটো বনাব লগা আছে মেজি বনাব লগা আছে হয় আমাৰ গাঁৱত বাৰু বনাইছে কিন্তু মানে চাওঁ আমি এখন কিন্তু আগৰ নিচিনা হেৰি নাই আৰু বাকী গাইজ চাব পাৰে ধুনীয়া একদম পথাৰ চথাৰ আছে কিন্তু পথাৰবিলাক খালী হৈ আছে এই উৰুকাৰ বতৰত মেজি চেজি সেনেকৈ বনোৱাই নাই অলপ বেয়া লাগে আগতে বনাইছিলে আৰু চবেই কিন্তু আজিকালি বহুত কমি গৈছে বনাইছে কিন্তু বহুত কমিছে আগৰ তুলনাত যাওঁ দে এতিয়া মানে বেছি দূৰ নহয় কিন্তু মোৰ বেয়া লাগছে চাহ তাহৰ কথা নক'লি ভাল সেইটো ভুল হ'ল কিন্তু একচুৱেলি না কি সৌৰা কি কবি ভাত খাব লাগে ন ৰাতি দেখোন মাছে মঙাহে খাবি উৰুকাত খাব লাগিব বাকী অলপ বজাৰ চজাৰো আছে এতিয়া যাই থাকোঁ বঢ়িয়াকৈ আৰু যাওঁতে যি পাৰোঁ দেখাম মই আৰু পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এইফালে চাওক এটা ধুনীয়া মেজি এটা নহয় 2-3টা মানে আছে আৰু এনেকৈ সকলো একগোট হৈ অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিলে খুব ভাল লাগে আৰু আহি 5টা মঠ একেলগে দেখা পাইছোঁ আৰু চাওক 1-2টা নহয় 5টা মঠ একেলগে আৰু ভিতৰত এটা ধুনীয়াকৈ ঘৰৰ আকৃতিত ভেলাঘৰ বনাইছে আৰু ভিতৰলৈ সোমাই যাওঁ ৰ'ব মজা একদম মজাকৈ হৈছে ঘূৰি এফালে নামকোনাকলৈকে আহি পালোঁ নামকোনা মানে আমাৰ ওচৰতে আছে উমিয়াপুৰৰ কাষত বঢ়িয়াকৈ ইয়াতে চাওক মেজি বনাইছে মোটামুটি ইয়াতে 1, 2, 3, 4, 5টা মেজি আছে আৰু এফালে ধুনীয়াকৈ ভেলাঘৰ বনাইছে ঘৰ আকৃতিক
দাদাসকল আছে কি ক'ব মজা একদম বনাই আছে আপোনালোকে মজা মজা একদম মজা কেইদিনমান চলিছে গোটেইখিনি আমাৰ মোটামুটি 15-20 দিন লাগিছে 18 তাৰিখৰ পৰা আমি লাগি আছো লাগি আছে 18 তাৰিখৰ খানাই হৈছে আমাৰ ইয়াতে লাগি ঘৰত তাৰ মানে লগাই নাই আকৌ লগাই নাই লগাই নাই ইয়াতে খাই আছো এখানে আজিও খানা আছে এতিয়া হয় নেকি আৰু হ'ল দাদা আছে দাদা আজি কিবা অনুষ্ঠান হ'ব নেকি এতিয়া অনুষ্ঠান মানে এতিয়া আমাৰ এতিয়া লাইভ হ'ব 4টা বজাৰ পৰা লাইভ হ'ব টিভিত দেখাব আৰু টিভিত দেখাব পৰা আহিছে সুন্দৰ একদম চক মজাকৈ ধুনীয়াকৈ বনাইছে একদম 25 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এইটো অ' আচ্ছা আচ্ছা লাগে কলপুলি চলপুলিও ধুনীয়াকৈ পুতি দিছে না কলপুলিটো আগৰ পৰা আছিল পুতি দিছে অ' কল লাগছে দেখোন আৰু এইফালে এখন নাও আকৃতিত ভেলাঘৰ বনাইছে ধুনীয়া একদম মজা নাও হ'ব বঢ়িয়াকৈ ঘূৰি আছো এইফালে আমাৰ নীল ভাই বাবা কিবা এটা কৰি কিবা এটা কো মানে এটা যোনটো লাষ্টত দেখিলি নাওখন ধুনীয়া বনাইছি বঢ়িয়া বনাইছে আমাৰ ওচৰতে একদম ঘৰ হয় আৰু বাকী মই গাখীৰ চাগিল লৈ লৈছোঁ গাখীৰটো অলপ দাঙি দিছোঁ তই এইটো গাখীৰ চাগিল লৈ গৈছোঁ পুৰবি দৈ কৰি খাব লাগিব গাইজ আৰু আজি উৰুকা মাছে মঙহে পুৰা ৰাতি খাব লাগিব সেইকাৰণে নেখাওঁতে গাইছ আৰু চবে খাব আৰু কিমান দেখাম মাছ দেখে দিম বজাৰত যাম আমাৰ কাষতে মস্ত বজাৰ এখন আছে তাকে যাম মাছ চাছ অলপ দেখাম ৰ আৰু গাইজ তেতিয়াৰ পৰা ঘূৰি আছোঁ কিন্তু মঠৰ সংখ্যাটো অলপমান কম এইবাৰ মেজিৰ সংখ্যাটো অলপমান কমছি না কি কি মানে তইতো ক'লি মই এইটো কম বুলি ভাবিছিলোঁ কিন্তু আমি তিনিখনমান গাঁও ঘূৰিলোঁ লাগি মানে কেইটা মত দেখিছোঁ খুব বেছি 10টা মত দেখিছোঁ 10টামান মত দেখিছোঁ বছৰ আগতে কিমান আছিল জানা ঘৰে ঘৰে মত আছিল নহয় গৈছিল মদ ভেলাঘৰ ঘৰে ঘৰে আছিল প্ৰায় কিন্তু এতিয়া বহুত কমছি মানুহবিলাক ব্যস্ত হৈ গৈছে এনেকৈ সেইকাৰণে মঠো কমি কমি আহি আছে কিন্তু অলপমান চাব লাগে নিজৰ সংস্কৃতিটো জীয়াই ৰাখিব লাগে সেইটোৱে আৰু আমি বনাইছোঁ দে গাঁৱত বনাইছে না মই গাঁৱত বনাইছোঁ কিন্তু আজি হ'ল উৰুকা আৰু উৰুকাৰ বজাৰ পাতি কৰিবই আছে ঘৰৰ মানুহ কচি তথাপিও মই অলপ কিবা নিব লাগিব তো বেছি নুঘূৰোঁ যাই থাকোঁ এতিয়া ঠিক আছে আহি হৰচিতাতে ঘৰ পালোঁ আৰু এইফালে হৰচিতাত খুব ধুনীয়াকৈ এটা ভেলাঘৰ বনাইছে মেজি এটা বনাইছে দেখাইছোঁ আপোনালোকক চাই থাকোঁ আৰু দোকানখন বন্ধ আছে অ' খুলিবাৰ হয় নাই কিজানি ৰাতিপুৱা না অলপ দেৰি হয় 6টা বজাত দোকান খুলবো নেকি ক'ত 6টা বাজিছে মূৰ্খ 6টা মানে কি মই মানে 6টাই বাজিছে বাকী আছে এইটো হৈছে মঠ আৰু মঠ কৈ মেজি কৈ যি কয় আৰু আমাৰ দেখি মঠ বুলিয়ে কৈ আপোনালোকক দেখি কি বুলি কৈ কমেণ্ট কৰি জনাব আৰু এইটো মেজি বনাইছে হৰ্ষিতাই আৰু খুব ধুনীয়াকৈ বনাইছে চাওক এজনী ছোৱালী হৈ পেলাইও কি ধুনীয়াকৈ এটা মেজি নিৰ্মাণ কৰিছে আৰু অকল মেজিয়ে নহয় কি ধুনীয়াকৈ এটা ভেলাঘৰ বনাইছে আৰু এইটো অলপমান চাংঘৰ টাইপৰ বনাইছে খুব ধুনীয়াকৈ সঁচাকৈ এজনী ছোৱালী হৈ পেলাই চাওক কি সুন্দৰকৈ বনাইছে আৰু ইমান নিখুঁত কামগিলা হৈছে কি সুন্দৰকৈ নিখুঁতভাৱে কৰিছে কি কবি হ'লে কি কবি কেনেকুৱা লাগিছে মানে চা আমিও মত বনাইছোঁ আমিও ভেলাঘৰ বনাইছোঁ কিন্তু আমি আপা চলি এইফালে এখানে কৰিব পৰা নাই তাই এখানে কৰিছে গম পাইছে না বেলেগ কৰিব লগা একো নাই বহুতৰ কাৰণে তাই উদাহৰণ হ'ব লাগে আৰু ইমান নিখুঁত কাম এফালে খুৰী আছে খুৰী কি ক'ব কেইদিনমান লাগছে 12 দিনমান লাগছে 12 দিনমান লাগছে আৰু তাই বনাইছে ন তাই বনাইছে বাগিটাই কেৱল হেৰি কাটি দিছে আৰু এটা চলি কাটি দিছে আচ্ছা বাকীটো কাটি দিব বেলেগ প্ৰডাকশ্যন নাই বাগিতে চব কাটব নোৱাৰে না বাকী আৰু হেকচ মাৰি তাই বাহৰ হেৰি কাণ চান কাটা চব এটা মানুহ কৈ আছিল মই কাণ কাটিব নাজানো খুটা যে কাণ কাটে টঙাল ভৰাবাক গেলি সেয়াও নাজানে বুলি কৈ আছিল তাই নিজে কৰিছে চব উঠি যা ও মজবুত আছে ভাই মজবুত আছে নে মজবুত হ'বই লাগিব এফালে চাওক কি সুন্দৰকৈ শাৰী পুচি একদম মুচি কি মজাকৈ ৰাখিছে জানো চোতালে একদম চোতাল আমাকে ৰাখিছে সঁচাকৈ বহুত ভাল লাগছে মানে আৰু এইফালে ধুনীয়াকৈ ধান খেৰ ওল মাৰিছে লক্ষীমাই মজা বাকী গাইজ দেখালোঁ আপোনালোকক ভেলাঘৰটো আৰু খুব সুন্দৰকৈ বনাইছে হৰ্ষিতা আৰু হৰ্ষিতা তাৰমানে ভিতৰত পিঠা পুৰি আছে আৰু যিহেতু আজি উৰুকা অলপ পিঠা চিঠা বনাই আছে তাই সেইকাৰণে ওলাই নাহিলাক নহ'লে পিঠা চিঠা দৌ যাব না একদম ওলাই চলাই নাহিলাক আৰু বাকী কেনে লাগছে তোৰ এইফালে মানে সেই এতিয়া আমি হৰ্ষিতা যেহেতু ওলাই নাহিলে মানে তাই পিঠা বনাই আছে বোলে এতিয়া আমি এটা কাম কৰোঁ মাছ বজাৰখন একবাৰ দেখি আহোঁ নেকি হয় আমাৰ কাষত এখন তাৰমানে মস্ত বজাৰ আছে মাছ বুলি নহয় চব বজাৰ আছে যিহেতু আজি উৰুকা বহুত ভাল ভাল মাছ ওলাব আৰু দেখাম আৰু বজাৰখন তাকে লাগি যাওঁ দেৰি হ'ল মাছ চাছ কিনি নিলাক বহুতে একো নহয় তথাপিও বজাৰত ডাঙৰ মাছটো মানে বজাৰত নাই আৰু কাৰোবাৰ ঘৰত গৈছে তথাপিও আমি যেখানি পাৰোঁ এখানি দেখি দিওঁ চেংৰা ড্ৰেছটোকে চেঞ্জ কৰিলি তই এই ড্ৰেছটো মানে সেইটো লেতেৰা হৈছে ভাল
এইটো কি লেতেৰা ধুই দিবা দিলি হয় নেকি অ'কে তহঁতে যাই থাকোঁ এতিয়া বজাৰলৈ যাই থাকোঁ আমি দেৰি হ'ল কি বজাৰ পাম না নাপাম ডাঙৰ মাছটো নাপাওঁ মই কৈছোঁ এইটো ডাঙৰ মাছ নালাগে আমাক ভাংনা চানা হ'লেও হ'ব দেখুৱাব লাগে আমি য়েছ আৰু এফালে চাওক তিনিটা মেজি এটা সৰু এটা ডাঙৰ আৰু এটা হৈছে একদমেই সৰু আৰু ভেলাঘৰ এটাও আছে আৰু এফালে আৰু এটা মেজি আৰু আহি বজাৰ পাই গ'লোঁ এইখনে হৈছে আমাৰ উমিয়াপুৰত থকা বিশাল বজাৰ মজা উৰুকা বুলি যে বহুত বস্তু ওলাইছি মাছ মাংস চব ওলাইছি মাছ চাক আৰু বেছি মাছ দেখাব নোৱাৰিলোঁ মানে বহুত ভিৰ এফালে মাছৰ বজাৰত আৰু এফালে ছাগাল কাটি আছে ধুনীয়া আৰু মানুহ হৈছে কিন্তু আজি বজাৰত মানুহ হ'ব দিয়কচোন আজি উৰুকা চব্জি দাম কৰি দিছে ৰঙালাও আছে নাৰিকল আছে নাৰিকলৰ দামটো অলপ বেছি মানে কিমানকৈ 15 10 টকাত আচ্ছা বাজাৰত আহিলোঁ আৰু বাজাৰত চাব পাৰে মানুহ কিমান হৈছে আপোনালোক দেখালোৱে আৰু আমাৰ অলপ মানে আহোঁতে দেৰি হ'ল সেইকাৰণে মানে ডাঙৰ মাছবিলাক চবেই কিনি লৈ গ'লেই আৰু পুৱা মানে 5টা মানৰ পৰা লাইন ধৰিছে ইয়াতে মাছ কিনিবৰ কাৰণে হয়নে বাবা আমি যে 9টা বজাত ক'ত ডাঙৰ মাছ নাপা আছে আৰু সেইফালে আৰু মানুহ ধৰি যাবাৰ উপায় নাই সেইফালে মাছত আছে আৰু মাছ কিন্তু যাবাৰ উপায় নাই মানুহ বহুত সেইকাৰণে আৰু খুন্দি কৰাতছে কি মানুহ হৈছে দেই আজি কিন্তু বহুত মানুহ ভয়ানক আৰু এইখিনি হৈছে আলুৰ বজাৰ আলুৰ এৰিয়া এইখিনি আৰু ইয়াতে আলুৰ দাম লাগি গৈছে মানুহ বাপৰে বাপ পেজ আলু চব আছে আৰু এইফালে মিঠেই আছে খুৰা কিমান কৰিছে 80 টকা আৰু বজাৰক বাই দি এতিয়া ঘৰত যাই আছোঁ আৰু ঘৰত যাই পেলাই বহুত কাম আছে আজি বহুত বাজাৰ চজাৰ কৰিব লগা আছে বজাৰ দেখালোঁ বজাৰ কৰিব বাকী আছে আহি বঢ়িয়াকৈ এটা ভেলাঘৰ দেখা পাইছোঁ এইটো ভেলাঘৰ আগতে তাৰমানে এইটোৱেই মানে মেইনলি ভেলাঘৰ অৰিজিনেল আৰু এইফালে মেজি এটা আছে তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক আৰু মোৰো তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু উৰুকাটো ভালকৈ পালন কৰক মাৰ্জিতভাৱে সকলোৱে থাকক বঢ়িয়া তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই ধন্যবাদ জয় অসম অ'কে